দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ আজি শিৱসাগৰতো উৎসাহ উদ্দীপনাৰ মাজত উদযাপন কৰা হয় ভাৰতবৰ্ষৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা ৰাইজৰ সক্ৰিয় সহযোগত ঐতিহাসিক বৰ্ডিং খেলপথাৰত আয়োজিত মুখ্য অনুষ্ঠানত অসম চৰকাৰৰ বৃত্তি আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে প্ৰধান অতিথিৰূপে উপস্থিত থাকে। কাৰ্যসূচী অনুসৰি পুৱা ঠিক ৯ বজাত মন্ত্ৰী অজন্তা নেওগে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি স্বাধীনতা দিৱসৰ শুভাৰম্ভ কৰে। পতাকা উত্তোলনৰ পিছত তেওঁ দেশৰ স্বাধীনতাৰ সপোন বাস্তৱায়িত কৰা স্বাধীনতা সেনানীৰ ত্যাগ আৰু অৱদানৰ কথা স্মৰণ কৰি জনতালৈ ভাষণ প্ৰদান কৰে। অনুষ্ঠানত বিভিন্ন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী, বিভিন্ন চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানৰ কৰ্মচাৰী, প্ৰশাসনিক অধিকাৰী আৰু স্থানীয় জনগণ উপস্থিত থাকে। সাংস্কৃতিক দলসমূহে দেশভক্তিমূলক সংগীত আৰু নৃত্যৰে অনুষ্ঠানক ৰঙীন কৰি তোলে। শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। সকল বীৰ বীৰাংগনা, খ্যাত অখ্যাত স্বাধীনতা সেনানীক যাৰ অপৰিসীম ত্যাগ আৰু আত্মবলিদানে সম্ভৱ কৰি তুলিছিল আমাৰ স্বাধীনতা আৰু সাৰ্বভৌমত্ব আৰু অহিংস সংগ্ৰামখনৰ নেতৃত্ব দিছিল মহামানৱ জাতিৰ পিতা মহাত্মা গান্ধী। মই প্ৰথমতে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ আৰু সোঁৱৰণ কৰিছোঁ সেই সময়ত নেতৃত্ব দিয়া বীৰ সেনানীসকলক। আজি এই পবিত্ৰ দিনটোত আমি সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ সকলো মুক্তিযোদ্ধাক, জ্ঞাত অজ্ঞাত, মৃত জীৱিত, যিসকলৰ ত্যাগ আৰু আত্মবলিদানেৰে আমি এখন স্বাধীন দেশ পাবলৈ সক্ষম হৈছোঁ। এই শুভখনত দেশৰ কাৰণে আমাৰ প্ৰাণাহুতি দিয়া, আত্মত্যাগ কৰা, বলিদান কৰা আমাৰ বীৰ সেনা জোৱানসকলকো আজিৰ দিনটোত আমি সকলোৱে গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। মই সোঁৱৰণ কৰিছোঁ নেতাজী সুভাষ চন্দ্ৰ বসু, কনকলতা, কুশল কোঁৱৰ, মূলা গাভৰু, মুকুন্দ কাকতি, পিয়লি ফুকন, জীউৰাম দুলীয়া বৰুৱা, সোমেশ্বৰ কাকতি, শিখেশ্বৰ বৰগোহাঁই, মুখেশ্বৰ গগৈ, মানিকী গগৈ, কুলধৰ চলিহাকে ধৰি অসংখ্যজনৰ সংগ্ৰাম আৰু আত্মত্যাগ।